সব যোৱাকালি ধুবুৰীৰ গোলকগঞ্জত জনজাতিকৰণৰ বাবে শান্তি সমদলত ওলোৱা আক্ৰাছু সতীৰ্থসকলৰ ওপৰত আৰক্ষী প্ৰশাসনে কৰা প্ৰহাৰক আমি টাইহম যুৱ পৰিষদ অসমে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। কথাটো একদম স্পষ্ট যে যিদৰে জনজাতিৰ লোকসকলৰ ওপৰত বা জনগোষ্ঠীয় লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, ইয়াত কিন্তু একদম নিন্দনীয় ঘটনা। আমি টাইহম যুৱ পৰিষদ অসম টাইপাই এই ঘটনাক ধিক্কাৰ জনাইছোঁ আৰু অসমৰ গৃহ বিভাগে যোৱাকালি যি ঘটনা কৰিলে, কাৰণ 6 জনগোষ্ঠীৰ লোকসকল আজি ক্ষোভিত আৰু তেওঁলোকে নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ বাবে আজি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে। কেৱল মাত্ৰ চৰকাৰখনৰ প্ৰতাৰণা আৰু প্ৰৰোচনাৰ বাবে আজি লোকসকল ৰাজপথত ওলাই আহিছে। আৰু যিসকল লোকে শান্তি আৰু অহিংসাৰ আন্দোলন কৰিব বিচাৰিছে, সেই লোকসকলক আপোনালোকে কিন্তু ভয় আৰু ভাবুকি খোৱাব বিচাৰিছে। আপোনালোকৰ লাঠিৰ কোব কিন্তু আমাৰ গাতো পৰা আমি অনুভৱ কৰিছোঁ। কিন্তু আপোনালোকে যোৱাকালি যি সতীৰ্থসকলৰ ওপৰত ধুবুৰী প্ৰশাসনে যি অত্যাচাৰ চলালে, তাক কিন্তু আমি ধিক্কাৰ জনাইছোঁ আৰু এই ধুবুৰী আৰক্ষী বিভাগক অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনি কোনেই নিৰ্দেশনা প্ৰেৰণ কৰিলে আৰু এই ক্ষেত্ৰত যোৱাকালি ঘটনাটো সম্পূৰ্ণ তদন্ত হ'ব লাগিব। কিন্তু কেৱল মাত্ৰ 2-এজন বিষয়ববীয়াক আপোনালোকে নিলম্বন কৰি অসম চৰকাৰে সম্পূৰ্ণ এই বিষয়টোৰ পৰা হাত আঁতৰিব বিচাৰিলে কিন্তু আমি অসমৰ ৰাইজ ইয়াত চাই নাথাকিম। কিন্তু আজি অসমৰ ৰাইজ সজাগ হৈছে, 6 জনগোষ্ঠীৰ ৰাইজ সজাগ হৈছে আৰু আপোনালোকে যদি অসম চৰকাৰে ভাবিছে যে ভয় ভাবুকিৰে অসমৰ জনতাক 6 জনগোষ্ঠীৰ ৰাইজক আপোনালোকে দমন কৰিব, এয়া আপোনালোকৰ ভুল ধাৰণা। আৰু আমি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ টাইহম লোকসকলে, কাৰণ এই কাৰণে দুখ প্ৰকাশ কৰিছোঁ যে অসমৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰীজনাই কিছুদিনৰ আগত তেওঁ বক্তব্য দিয়ে যে তেওঁ জনজাতিৰ লোকসকলৰ লগত, জনগোষ্ঠীৰ লোকসকলৰ লগত আছোঁ বুলি তেওঁ বক্তব্য দিয়ে আৰু তাৰ পিছত পুনৰবাৰ 6 জনগোষ্ঠীৰ ৰাইজৰ ওপৰত আক্ৰমণ হয়। ইয়াক কিন্তু আমি খুব দুখ প্ৰকাশ পাইছোঁ, দুখ কৰিছোঁ আৰু আমি ক্ষোভিত হৈছোঁ। কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনে ক'ব আমি ফলগিৰি অসমীয়াৰ ভৱিষ্যতৰ কথা ক'ব, তেওঁ অসমখন সুৰক্ষিত ৰখাৰ কথা ক'ব, তেওঁ অসমীয়া জাতিৰ সুৰক্ষিত কথা ক'ব, কিন্তু পুনৰবাৰ তেওঁ চৰকাৰখনৰ, তেওঁ গৃহ বিভাগৰ এজন আৰক্ষী বিষয়া অধীক্ষকৰ নিৰ্দেশত 6 জনগোষ্ঠীৰ ৰাইজৰ আক্ৰাছুৰ ওপৰত অত্যাচাৰ চলাইছে। ইয়াক কিন্তু খুব নিন্দনীয়। আমি একদম কথা স্পষ্ট, যদি অসম চৰকাৰে ভাবিছে অসমৰ ৰাইজক, 6 জনগোষ্ঠীৰ ৰাইজক ভয় ভাবুকিৰে দমন কৰিম, এয়া তেওঁলোকৰ ভুল ধাৰণা। কিন্তু কথা স্পষ্ট, প্ৰয়োজন সাপেক্ষে আপোনালোকে অতি শীঘ্ৰে আক্ৰাছুৰ সংগ্ৰামী সতীৰ্থসকলক ক্ষমা খোজক, নতুবা আমি একদম সম্পূৰ্ণৰূপে অসম স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম। কিন্তু কথা স্পষ্ট, জনজাতি আমাৰ সংগ্ৰাম অব্যাহত থাকিব, জনজাতি নোপোৱা পৰ্যন্ত আমাৰ 6 জনগোষ্ঠীৰ সংগ্ৰাম কিন্তু অব্যাহত থাকিব। জয় অসম।